ৰাধে ৰাধে বন্ধুসকল, আজি 100 ডেজ হাৰ্ট চেলেঞ্জৰ প্ৰথমটো দিন। ৰাতিপুৱাই শুই উঠি গৰম পানী খাই ল'লোঁ। ইয়াৰ পিছত ব্যায়াম কৰিলোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাই দি আহিলোঁ। ঘূৰি আহি 5 মিনিট ৱাকিং আৰু 5 মিনিট ৰানিং কৰিলোঁ। ঘৰলৈ উভতি আহি গা পা ধুই ভগৱানক সেৱা জনাই ব্ৰেকফাষ্ট কৰি স্কুললৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আজি বিদ্যালয়ত প্ৰাক গুণোৎসৱ পৰীক্ষা আছিল। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন দিয়া হ'ল। বিদ্যালয়ত আজি ইউনিফৰ্মৰ সভা এখনো আছিলে। ইয়াৰ পিছত ঘৰমুৱা হ'লোঁ। সেয়া ধূপ ধূনাৰ পিছত ভাগৱত গীতা পাঠ কৰোঁ। আজি ভাগৱত গীতাত মই শিকিলোঁ যে আমি কেৱল কৰ্মহে কৰি যাব লাগে, কেতিয়াও কৰ্মফলৰ কথা চিন্তা কৰি থমকি যাব নালাগে। দ্বিতীয় অধ্যায় শ্লোক নম্বৰ 47। ইয়াৰ পিছতে প্ৰায় আধা ঘণ্টামান মই যোগাসন কৰিলোঁ। ন বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰি শুবলৈ যাওঁ। এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।